বিহপুৰীয়াৰ পকাদলত ডিক্ৰং নৈত ভয়াৱহ গৰাখহনীয়া জাগ গৈছে শ বিঘা কৃষিভূমি তৎসত্ত্বেও কিন্তু কাণসাৰ নাই জলসম্পদ বিভাগ কিংবা জনপ্ৰতিনিধিৰ খৰালিটো কৃষিভূমিৰ নৈৰ গৰ্ভত যোৱাত দিশহাৰা হৈ পৰিছে এতিয়া কৃষকসকল গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে কৃষক তথা অঞ্চলবাসীক লগতে এই ক্ষেত্ৰত যেতিয়া বাৰম্বাৰ অৱগত কৰা হৈছিল নীৰৱ হৈ আছে জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা আৰু এই সন্দৰ্ভত বুলটন গগৈৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছোঁ বিঘাই বিঘাই কৃষিভূমি এই কৃষিভূমি যা গৈছে বিহপুৰীয়া সমীপৰ ২ নং পকাদলত ডিক্ৰং নদী লৈছে ভয়াৱহ গৰাখহনীয়া মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ আসাম টক্সৰ দৰ্শকসকলক দেখুৱাইছে যিহেতু এয়া আমি দেখিবলৈ পাইছোঁ ডিক্ৰং নদীৰ গৰাখহনীয়া ইয়াতে বহু ৰাইজে পকাদলৰ বহু ৰাইজে ইয়াতে খেতি বাতি কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰিছিল বছৰৰ ভাত মুঠি যোগাৰ কৰিছিল সেই ক্ষেত্ৰত এই ডিক্ৰং নদীয়ে যি গৰাখহনীয়া ৰূপ লৈছে সেই ৰূপ লোৱাৰ ভিতৰত এতিয়া বিঘাই বিঘাই কৃষিভূমি ডিক্ৰং নদীৰ গৰ্ভত জাগ হৈছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মোৰ সতীৰ্থই আসাম টক্সৰ দৰ্শকসকলক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ইয়াতে স্থানীয় ৰাইজ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কওকচোন এই খহনীয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে খহনীয়া আজি প্ৰায় মোটামুটি 2 বছৰ হৈছে 2 বছৰৰ পৰা বিশেষভাৱে এই বছৰ বেছিকৈ খহাইছে ইয়াতে আমাৰ পকাদল গাঁওখনৰ লগতে জড়িত ইয়াতে 16খন গাঁও আছে এই 16খন গাঁৱৰ কৃষকসকল ইয়াতে এমুঠি পেটৰ ভাত যোগাৰ কৰি যেনে তেনে আছিলে এতিয়া আজি বহুত দিনৰ পৰা আমি নিবেদনো কৰিছোঁ এই খহনীয়াটো প্ৰতিৰোধ কৰিবলৈ কিন্তু চৰকাৰে তেনেকুৱা কোনো ব্যৱস্থা কৰা নাই বৰ দুখৰ বিষয় আজি পকাদল এই খহনীয়াৰ যিখিনি আপুনি দেখিছে ইয়াৰ লগত কিন্তু জড়িত কেৱল পকাদলেই নহয় বিহপুৰীয়া অন্তৰ্গত ইয়াতে 16খন গাঁও ইয়াতে সন্নিৱিষ্ট হৈ আছে সকলো কৃষক খেতিয়ক এই খেতিয়কসকল যদি বান প্ৰতিৰোধ নকৰে তেতিয়াহ'লে কিন্তু নিশ্চিত হিচাপে এই খেতিয়কসকল মৰি যাব যোৱা বৰ্ষত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱা আহিছিল তেখেতেতো আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল কি কৰিলে তেখেতে আশ্বাস আৰু প্ৰতিশ্ৰুতি দি থৈ গ'ল সেই আশ্বাস প্ৰতিশ্ৰুতি তেনেকেই থাকিলে তাৰ পৰা কিন্তু একো ফল নধৰিল বা তেনেকুৱা কোনো লোৱা নাই পদক্ষেপ লোৱা নাই গতিকে আমি ইয়াৰ জৰিয়তে চৰকাৰৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই 16খন গাঁৱৰ কৃষকসকলক এই প্ৰতিৰোধটো ইয়াৰ বানৰ এই প্ৰতিৰোধ ব্যৱস্থাটো কৰি আমাৰ কৃষকসকলক কিবা এটা ব্যৱস্থা কৰি দিয়ক আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু গৰাখহনীয়া তীব্ৰ ৰূপ লৈছে কি ক'ব এই তীব্ৰ ৰূপ লোৱা যোৱা বছৰ আমি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱা আহিছিলে আমাৰ ৰাইজে তেখেতক সম্বৰ্ধনা জনাই এই গৰাখহনীয়া সমস্যাৰ বাবে অনুৰোধ জনাইছিলে আৰু তেখেতে কৈছিলে আমাৰ স্থানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগত কথা পাতি এই প্ৰটেকশ্যন নিৰ্মাণ কৰিম বুলি তেওঁ কথা দি থৈ গৈছিলে আৰু আমাৰ ইয়াৰ ৱাইল্ড লাইফৰ যিকেইজন কৰ্মীয়ে অনুজ পেগু ছাৰক আনিছিলে তেখেতলোকৰ এখন কাষ্ট প্লেন ইয়াত আছে ডিক্ৰংপুৰীয়া আৰু বিভিন্ন ধৰণৰ চৰাই পহুপা ধৰি বিভিন্ন ধৰণৰ জন্তু ইয়াত আছে আৰু সেইখিনিও যা গৈছে এই জন্তু যা গৈছে আৰু এই জন্তু চোৱা চিতা কৰাৰ ওপৰত দায়িত্ব মোৰ আছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছিলে মানে যোৱা বছৰ আৰু এই বছৰ আপোনাৰ প্ৰটেকশ্যন নিৰ্মাণ কৰিম বুলি ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগত কথা পাতি আৰু অমিয় কুমাৰ ভূঞাৰ লগত আমি আজিলৈকে কথা পতা নাই তেখেতে এই নিউজটো চাই আমাৰ এই কৃষকসকলক প্ৰটেকশ্যনটো দি আমাৰ খেতি মাটিখিনি সুৰক্ষা কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ এতিয়া দেখিছোঁ বিঘাই বিঘাই ইয়াতে কৃষিভূমি যা গৈছে ৰাইজ হাৰাশাস্তি হৈছে দুৰ্ভোগ ভুগিছে আপুনি ইয়াতে কৃষি কৰ্ম কৰি আছে নদীৰ কিনাৰত কি ক'ব হয় মই কি ক'ম এতিয়া এই চৰকাৰখনে জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত এই শ্লোগানেৰে গঠন হোৱা এটা চৰকাৰ এই চৰকাৰখনক বিশেষতে ক'বলগীয়া নাই বুলি ভাবোঁ মই যিহেতুকে আমাৰ স্থানীয় বিধায়ক আছে এই স্থানীয় বিধায়কজনে কোনটো উন্নয়ন বিচাৰিছে আমি নাজানো এই কৃষি কৰ্মত জড়িত ব্যক্তিসকলৰ কাৰণে সুৰক্ষা দিয়া লক্ষ্য কৰিছেনে নাই নাজানো কিন্তু তেখেতক আমি দুৰ্বল বুলিয়ে ক'ব লাগিব আপোনালোকৰ মিডিয়াৰ যোগেদিয়ে যিহেতুকে এনেকুৱা বানপীড়িত এৰিয়াবিলাকক তেখেতে সৰজমন কৰি পিনি স্থায়ী সুৰক্ষাৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে সেইখিনি আজি তাৰিখলৈকে কৰি থকা দেখা নাই অদূৰ লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা চুকে কোণে গৈ পিনি যিকোনো কাম কৰি আছে আমি তেখেতক দেখিবলৈ পাইছোঁ কিন্তু তাৰ বিপৰীতে
আমাৰ স্থানীয় বিধায়কজনক সেই কৰ্মক্ষেত্ৰত দেখা পোৱা নাই। ইয়াতে বিভাগৰ মানুহ আহিছে নাই? ইয়াতে বিভাগে চাইছে নাই? এই গৰাখহনীয়া যে হৈছে চোৱা চিতা কৰিছে নাই? এতিয়ালৈকে চোৱা নাই। আমি দেখি পোৱা মতে ইয়াত বিভাগৰ কৰ্তৃপক্ষ কোনোজনে অহা নাই। কোনো জলসম্পদ বিভাগৰ মানুহ অহা নাই? নাই অহা দেখিবলৈ পোৱা নাই। এতিয়া মূল কথা হ'ল এই বিষয়টো ইমানেই বেয়া ৰূপ লৈছে যে কথা হ'ল কি ইয়াতে যি খহনীয়া ৰূপ লৈছে, এই খহনীয়া ৰূপ আমি আসাম টক্সৰ দৰ্শকসকলক দেখুৱাইছোঁ। আসাম টক্সৰ দৰ্শকসকলে চাই আছে যে এই খহনীয়া খহনীয়া পৰিৱেশটো মই দেখুৱাই আছোঁ। যিহেতু এই খহনীয়াই আৰু যদি আগন্তুক বাৰিষা হয়, এই বাৰিষাটো ভয়াৱহ ৰূপ ল'ব। যিটো খৰালিতে এনেদৰে খহনীয়াই যি ভয়াৱহ ৰূপ লৈছে, এই ভয়াৱহ ৰূপ হয়তো বাৰিষাত ইয়াৰ আৰু হাজাৰ